হয়, আজি তৃতীয় দিনা বাহ্যিক মূল্যায়ন আমাৰ স্কুলত চলি আছে। খুব ধুনীয়াকৈ চলি আছে। দুজন বহী মূল্যায়ক আহিছে। তেওঁলোকৰ নাম হ'ল বিদ্যুৎ দাস আৰু জ্যোতিকা বৰ্মন। তেওঁলোকেও ভালকৈ নিৰীক্ষণ কৰি আছে। গতিকে আগতো আমি মূল্যায়ন যোৱা বছৰো আমাৰ বহী মূল্যায়ক দুজনেই আছিলে, এইবাৰো দুজন আহিছে। আৰু যোৱা বছৰ আমাৰ গ্ৰেড A আছিলে। এইবাৰো আমি আশা কৰিম আমাৰ গ্ৰেডটো ভাল হওক, ইয়াতকৈ আৰু ভাল হওক যিটো হৈছিলে। আৰু গুণোৎসৱৰ জৰিয়তে এটা জাগৰণৰ সৃষ্টি হৈছে শিক্ষাৰ ক্ষেত্ৰত। তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্কুল খাগৰিজান ব্লকৰ নগাঁও জিলাৰ খাগৰিজান ব্লকৰ অন্তৰ্গত ভকতগাঁও ক্লাষ্টাৰৰ ভকতগাঁও ME স্কুল। গতিকে আমাৰ স্কুলখনৰ এটা নাম আছে। আমাৰ স্কুলত 380 জন ল'ৰা ছোৱালী এতিয়াও আছে আৰু আহিবলৈ বিচাৰে, কিন্তু আমাৰ জেগা দিব নোৱাৰোঁ, ঠাইৰ অভাৱ হয়। ষ্টাফ আমাৰ 14 জন আছে। গতিকে আমি ধুনীয়াকৈ স্কুল চলাই আছোঁ। আৰু আমাৰ স্কুললৈ আহিবলৈ ছাত্ৰ ছাত্ৰীসকল বহুতেই আগ্ৰহী। আপোনালোকে এপ্ৰিলত আহিলে গম পাব যে আমাৰ ইয়াত এডমিশ্যনৰ কাৰণে কিমান ভিৰ হয়। 6ত হয়, আজি তৃতীয় দিনা বাহ্যিক মূল্যায়ন আমাৰ স্কুলত চলি আছে। খুব ধুনীয়াকৈ চলি আছে। দুজন বহী মূল্যায়ক আহিছে। তেওঁলোকৰ নাম হ'ল বিদ্যুৎ দাস আৰু জ্যোতিকা বৰ্মন। তেওঁলোকেও ভালকৈ নিৰীক্ষণ কৰি আছে। গতিকে আগতো আমি মূল্যায়ন যোৱা বছৰো আমাৰ বহী মূল্যায়ক দুজনেই আছিলে, এইবাৰো দুজন আহিছে। আৰু যোৱা বছৰ আমাৰ গ্ৰেড A আছিলে। এইবাৰো আমি আশা কৰিম আমাৰ গ্ৰেডটো ভাল হওক, ইয়াতকৈ আৰু ভাল হওক যিটো হৈছিলে। আৰু গুণোৎসৱৰ জৰিয়তে এটা জাগৰণৰ সৃষ্টি হৈছে শিক্ষাৰ ক্ষেত্ৰত। তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্কুল খাগৰিজান ব্লকৰ নগাঁও জিলাৰ খাগৰিজান ব্লকৰ অন্তৰ্গত ভকতগাঁও ক্লাষ্টাৰৰ ভকতগাঁও ME স্কুল। গতিকে আমাৰ স্কুলখনৰ এটা নাম আছে। আমাৰ স্কুলত 380 জন ল'ৰা ছোৱালী এতিয়াও আছে আৰু আহিবলৈ বিচাৰে, কিন্তু আমাৰ জেগা দিব নোৱাৰোঁ, ঠাইৰ অভাৱ হয়। ষ্টাফ আমাৰ 14 জন আছে। গতিকে আমি ধুনীয়াকৈ স্কুল চলাই আছোঁ। আৰু আমাৰ স্কুললৈ আহিবলৈ ছাত্ৰ ছাত্ৰীসকল বহুতেই আগ্ৰহী। আপোনালোকে এপ্ৰিলত আহিলে গম পাব যে আমাৰ ইয়াত এডমিশ্যনৰ কাৰণে কিমান ভিৰ হয়। 6ত